নমস্কাৰ পুনৰবাৰ আজি আকৌ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি কেইবাদিনৰ মূৰতো ভিডিঅ' বনাইছোঁ, কেইবাদিন হ'ল নবনোৱা, গতিকে মাজে মাজে আপোনালোকৰ খবৰ বাতৰিবোৰ লৈ থাকিবলৈও মন যায়। সেইকাৰণে ভাবিলোঁ আজি সময় অকণমান উলিয়াই আপোনালোকৰ লগত অকণমান কথা পাতিম আৰু আপোনালোকৰ খবৰ বাতৰিবোৰ কমেণ্টৰ জৰিয়তে ল'ম বুলি ভিডিঅ'টো বনাইছোঁ। দেখিছেনে চকুটকু কৰি গৈছে। পথাৰৰ পৰা অহা বেছি সময় হোৱা নাই, সন্ধিয়া আগে আগে পথাৰৰ পৰা আহি সোমাইছোঁহি আৰু আহি পেলাই হাত ভৰি ধুই চাহ একাপ খাই পেলাই বোলো আপোনালোকৰ খবৰ খাতি অকণমান লওঁ বুলি ভাবি পেলাই আৰম্ভ কৰিছোঁ। সকলো পথাৰত ব্যস্ত হৈ আছে চাগে, নহয় জানো? আৰু ময়ো পথাৰত ব্যস্ত হৈ পৰিছোঁ, কাৰণ পকা ধানে ৰিঙিয়াই মাতি আছে। পকা ধানে আঘোণৰ পকা ধানে ৰিঙিয়াই মাতিলেতো যাবই লাগিব, আৰু সোণগুটিকেইটা যদি চপাই নলওঁ সময়ত তেতিয়াহ'লে পেট বান্ধি থাকিব লাগিব। সকলোৰে একেই গতি। সেইকাৰণে ভাবিছোঁ অকণমান এবেলা এবেলা পথাৰ কৰিবলগীয়া হৈছে। আগবেলা যাবলৈ আমাৰ সময় নাথাকে, কাৰণ স্কুলৰ পৰা আমি আহি 12:30 বজাত পাওঁহি আৰু 1টা বজালৈ ইটো সিটো কৰি যোৱালৈ আমাৰ বহুত দেৰি হৈ যায়। সেইকাৰণে অকণকৈ নিজে কামবিলাক চপাবলৈ মনো যায়, আৰু সোণগুটিকেইটা মানে পথাৰত পৰি থাকিলে বহুত মনটো বেয়া লাগি থাকে। সেইকাৰণে আহি পথাৰলৈও যোৱা হৈছে, আৰু আপোনালোকেও চাগে পথাৰলৈ তেনেকৈ গৈছে আৰু হাজিৰা চাজিৰাও লগোৱা হৈছে, নহয় জানো বাৰু? আৰু আমাৰ যিহে মজুৰি, আমি পাওঁ 200 টকা আৰু হাজিৰা হৈছে 400 টকা, আৰু যদি ভাতকেইটা খুৱাওঁ তেতিয়াহ'লে 350 টকা দিব লাগে, যদি ভাত নোখুৱাওঁ 400 টকা দিব লাগে। আৰু 200 টকা ইনকাম কৰি যদি 400 টকা খৰচ হয়, তেতিয়াহ'লে আমাৰ লাভে মূলে একেবাৰে সৰ্বনাশ হৈ যাব। সেইকাৰণে এবেলা এবেলা পথাৰ, এবেলা এবেলা স্কুল। গতিকে আপোনালোকেও চাগে পথাৰত ব্যস্ত হৈ পৰিছে, আৰু খবৰ খাতিবোৰ জনাব। আপোনালোকৰ কিমান চমু চাপিছে, পথাৰ হৈছেনে নাই হোৱা জনাব কমেণ্ট কৰি। কথা হ'ল, এতিয়া আমাৰ পোষণৰ আপোনালোকে অসুবিধাত পাইছেনে, অসুবিধাত পৰিছেনে নাই পৰা বোলো খবৰ এটা লওঁ। পোষণৰ কাৰণে আমাৰ সৰ্বশ্ৰান্ত শেষ হ'ব যেন লাগিছে। বৰ্তমান পোষণে আমাক বৰ বেয়াকৈ হাৰাশাস্তি কৰিছে। আপোনালোককো কৰিছে নাই কমেণ্ট কৰি জনাব। পোষণটোৱে আমাৰ একেবাৰে মাথা চাথা বেয়া কৰি দিছে। মোৰ আজি 3 দিনমান হ'ল পোষণত মই আধাৰ কাৰ্ডৰ জৰিয়তে গোটেই শিশুৰ নাম, গৰ্ভৱতী, প্ৰসূতি সকলো ভৰালোঁ। এতিয়া আজি 2 দিনমান হ'ল পোষণৰ সকলো হিতাধিকাৰী 0 হৈ আছে। যেতিয়া মানে আজি 3 দিনমানৰ আগৰ পৰা আকৌ চেক কৰিছোঁ, নাই নিজে নাইকিয়া হৈ গ'ল। আকৌ মই আধাৰ কাৰ্ড ঘৰে ঘৰে উঠাবলগীয়া হৈছে, আকৌ ভৰাবলগীয়া হৈছে। গৰ্ভৱতী, প্ৰসূতি তেনেকৈ ভৰোৱাৰ পিছতো গৰ্ভৱতী প্ৰসূতিখিনিও চব 0 হৈ আছে। গতিকে পোষণৰ আকৌ প্ৰতিদিনাই লগিং কৰোঁ, প্ৰতিদিনাই আপডেট দিবলগীয়া হৈছে, প্ৰতিদিনাই নতুন ভাৰ্চন আহিছে, প্ৰতিদিনাই নতুন মানে কি এপছবিলাক আহি আছে, নতুন আপডেট দিব লাগে। আপডেট দি আকৌ হিতাধিকাৰীখিনি বা ডেইলি ট্ৰেকিংখিনি সকলো কৰাৰ পিছত আকৌ লগিং কৰিব লাগে। আপোনালোকৰ সমস্যা হৈছেনে নাই কমেণ্ট এটা কৰি জনাবচোন। আমাৰ ইফালেদি কিমান হাৰাশাস্তি। আকৌ PMMVY প্ৰতিদিনাই মোৰ এতিয়া বৰ্তমানলৈকে মই PMMVY 8জনী কৰিলোঁ, আৰু এজনীৰ ডকুমেণ্টছ বৰ্তমানলৈকে নাই হাতত। গতিকে নোহোৱাটোতো উপায় নাই, আমি কৰিব নোৱাৰোঁ। ডকুমেণ্টছ যদি নাথাকে, আধাৰ কাৰ্ড যদি নাথাকে, তেওঁৰ যদি বেংক একাউণ্ট নাথাকে, তেওঁ যদি বয়স কম থাকে, তেতিয়াহ'লেতো আমাৰ হাতত উপায় নাথাকে। গতিকে অফিচৰ পৰা ইমানেই প্ৰেছাৰ, PMMVY কৰিবই লাগিব, 100% হ'বই লাগিব। আমিও মানে নিৰুপায় হৈ পৰিছোঁ। গতিকে ইমানেই হাৰাশাস্তি খাইছোঁ, এই 200 টকা ইনকাম কৰি ইমান হাৰাশাস্তি খাইছোঁ নহয়, কি ক'ম ভাষাৰে আপোনালোকে কি ক'ব। আমাৰ যিখিনি ভুক্তভোগী সকলোৱে চাগে একেই সমস্যাত পৰিছে, কিন্তু আমাৰ হতুৱাই কামখিনি ইমান কৰাইছে। আমি কি পাইছোঁ? মইতো এতিয়ালৈকে 8জনী অনলাইন কৰি থৈছোঁ। এই 23 চনৰ লাষ্টৰ পৰা 24 চন মিলাই মই 8জনী PMMVY কৰিলোঁ। মোৰ 8জনী হৈ আছে, কিন্তু আমি কি পাইছোঁ? 1 টকা পাইছোঁনে? আমিতো 1 টকাও পোৱা নাই বৰ্তমানলৈকে। গতিকে যদিও আমাৰ নামত চেংচন হৈ পইচাখিনি আহিছে, ক'ত ৰৈ গৈছে? সেইটো এটা অতি সোনকালে আমি তদন্ত কৰিবলগীয়া বিষয় হৈ পৰিছে। আমালৈ আহে বুলি শুনিছোঁ পইচা, কিন্তু আমি হাতলৈ আজিলৈকে 1 টকা পইচা পোৱা নাই। আপোনালোকে বেলেগ জিলাত পাইছে নেকি জনাব কমেণ্টৰ দ্বাৰা। সেয়া। আৰু আমি প্ৰতিদিনাই ইমান PMMVY হওক বা অন্যান্য শিশুসকলৰ হওক, প্ৰতিটো কামেই ৱেট ভৰোৱা, কিমান হাৰাচমেণ্ট কৰি কাম কৰি আহিছোঁ, মোবাইলৰ পোষণত কাম কৰি আহিছোঁ, কিন্তু আমাৰতো আজিলৈকে কোনো ধৰণৰ আমাৰ হৈ কোনো মাত মাতিবলৈ ওলাই অহা নাই। গতিকে আমি অতি দুখিত।
এতিয়া কেবিনেট বহি আছে, অংগনাবাদীৰ নাম নাই। কেবিনেটত বিভিন্ন ধৰণৰ কথা আলোচনা হৈ আছে, গৰু গাহৰিৰ কথা আলোচনা হৈ আছে, কিন্তু অংগনাবাদী, আশা কৰ্মী, ৰান্ধনী এইবিলাকৰ কথা কেবিনেটত কোনো মাত নলয়। বৰ দুখ লগাৰ বিষয়। আৰু আমাৰ হতুৱাই ইমান কাম কৰাইছে। অহাকালিৰ পৰা পলিঅ' আছে, মানে দেওবাৰৰ পৰা। দেওবাৰে অহাকালিলৈ কেই তাৰিখ? 22 তাৰিখ নেকি? 22 তাৰিখৰ পৰা যদি পলিঅ' আছে, পলিঅ' এতিয়া মোক ডিউটি দিছিলে এইবাৰ পলিঅ'। মানে আমাৰ আশা কৰ্মীগৰাকী বিশেষ কাৰণত এইবাৰ পলিঅ' ডিউটি কৰিব নোৱাৰিব, মানে ছুটি লৈছিলে, কিন্তু মোক দিছিলে সেই ডিউটিটো কৰিবলৈ। তাৰপৰা মই গম পালোঁ, মই আগতে পলিঅ' ডিউটি কৰি পোৱা নাই। বৰ্তমানলৈকে মই পলিঅ' ডিউটি কৰি পোৱা নাই। মোৰ বেলেগ আমাৰ অংগনবাদী আৰু আশা বাইদেউসকলে কৰে, মই কৰা নাই। মানে কি মানে মোৰ কৰিবলগীয়া সুবিধাত পৰা নাই, বা মই নাম দিয়া নাই, সেইকাৰণে কৰা নাই। এইবাৰ মোৰ নামটো দিছিলে, কিন্তু মই গম পালোঁ যে 3 দিনত 200 টকা দিব। 3 দিনত যদি 200 টকাত আমি পলিঅ' ডিউটি কৰোঁ, তেতিয়াহ'লে আমাৰ এই পথাৰৰ পকা ধানখিনি কোনে কাটিব? 400-400কৈ 3 দিনত যে 1200 টকা যাব। সেইকাৰণে মই চিন্তা কৰি চালোঁ, 200 টকাটো সৰু কথা, 1200 টকা, 3-4 গুণ 1200 টকা। 3-4 গুণ 1200 টকা লোকক দি 200 টকাত পলিঅ' ডিউটি কৰিলে আমাৰ কিডাল লাভ হ'ব? এতিয়া আশা বাইদেউসকলক কম খটুৱাইছেনে? আমাৰ অংগনবাদী কৰ্মীসকলক কম খটুৱাইছেনে? এতিয়াতো কাইলৈৰ পৰা 3 দিন ডিউটি কৰিব লাগিব। মই আগতে ডিউটি কৰি পোৱা নাছিলোঁ কাৰণে নাজানো কিমান কি কথা, মই ভালদৰে নাজানো কেইটকা পায়। মোক পৰহি মানে VSND আমাৰ ডিউটি আছিলে, মই তালৈ গ'লোঁ। VSND কেম্পতলৈ মই গ'লোঁ। মোক ক'লে নাৰ্ছ বাইদেউগৰাকী, পুপি তুমি এবাৰ পলিঅ' ডিউটিটো কৰি দিয়া। আমাৰ আশা মীৰা বাইদেউ বিশেষ এটা একদম বিশেষ কাৰণত তেওঁ এইবাৰ ডিউটি কৰিব নোৱাৰে, তুমিয়ে তেওঁৰ হৈ কৰি দিয়া। তেতিয়া মই ক'লোঁ, বাইদেউ কেইদিন কৰিব লাগিব? কৈছে 3 দিন। মই কৈছোঁ পইচা কিমান দিব? কৈছে 200 টকা। বোলো মই ঘৰত আলোচনা কৰিব লাগিব দেই, পকা ধানে একেবাৰে মৰহি গৈছে। গতিকে 200 টকাত মই 3 দিন কৰিব পাৰোঁ ন? সন্দেহ দেই, মই পাতি চাবগৈ লাগিব ঘৰত। আহি পেলাই মানুহজনক সুধিলোঁ, বোলো এনেকুৱা কথা, দেওবাৰৰ পৰা আমাৰ পলিঅ' ডিউটি মোৰ নামটো দিছে আমাৰ বাইদেৱে, গতিকে কৰিব পাৰিমনে বাৰু, কৰোঁ নে নকৰোঁ? তেতিয়া কৈছে এইটো বুলি কয়, পকা ধানে পইচা পাতিৰ কথা তেওঁ পতাই নাই, পইচা পাতিৰ কথা সোধাই নাই কিমান কি। মই তাতে গম পাই আহিলোঁ 200 টকা। মই তেতিয়া চিন্তা কৰিলোঁ, মই কৈছোঁ পকা ধানে ঘৰত মৰহি মাটি আছে, পকা ধানে ৰিঙিয়াই আছে, আৰু 400 3 দিনত 1200 টকা দি মই যদি হাজিৰা এজনী লগাই ধানখিনি নকটাওঁ বা কটাবলগীয়া হয়, মই যদি এইফালে 200 টকা পাই পেলাই 1200 টকা যায়, মোৰ কিডাল লাভ হ'ব? তাৰপৰা মই ভাবিলোঁ, গতিকে 1200 টকা যোৱাতকৈ 200 টকাটো এৰি দিয়াই ভাল। গতিকে তেওঁলোকে বেলেগ মানুহৰ যোগেদি কৰিব কৰাটো, কিন্তু চৰকাৰখনেতো সেইটো আমাক কিমানলৈকে বোৱাইছে মানে চাইছোঁ। তাকে আশা কৰ্মীসকলেই হওক বা মই নাই কৰা, মোৰ নিচিনা হেজাৰজনীয়ে অংগনবাদী বাইদেৱে মোৰ লগৰীয়া কৰি আছে। গতিকে 200 টকাত 3 দিন ঘৰে ঘৰে ৰাতিপুৱা 8টা বজাৰ পৰা আবেলি 4টা বজালৈকে 200 টকাত কৰাটো বৰ সৰু কথা নহয়, বহুত ডাঙৰ কথা। গতিকে এইবোৰ কথা আমি মাত নামাতি নহ'ব, মাত মাতিব লাগিব, আৰু আমাৰ দুখবিলাক আমি প্ৰকাশ কৰি থাকিব লাগিব। নহ'লে আমাৰ দুখবিলাক আমি লৈ থাকিলে হ'ব নেকি? মোৰ কথা আমাৰ নজনা 10জনীয়ে জানিব। মই এতিয়া প্ৰকাশ কৰাৰ লগে লগে মোৰ লগত আৰু 20জনীয়ে যদি মাত মাতে, তেতিয়া আমাৰ গাঁৱৰ মানুহে গম পাব। গাঁৱৰ মানুহবিলাকে যে চকু চৰহাবিলাকে যে কৈ থাকে এনেই পইচা পাই আছোঁ বুলি, সেইসকলে গম পাব আমি যে কিমান কষ্টত যে আমাৰ ডিউটি কৰি আছোঁ। আজি মই গোটেই যিখিনি মানে মোৰ বেনিফিচাৰী পেকেট, জলপানৰ পেকেট, আকৌ এই মাল্টিভিটা, তাৰপিছতে আকৌ চকু, এই পেকেটবিলাক যে বিতৰণ কৰিছোঁ, গোটেই সোপাকে একেলগে বিতৰণ কৰিছোঁ। ভিডিঅ' বনোৱা নাই আৰু গোটেইখিনিকে মই কি ধুনীয়াকৈ বিতৰণ কৰি দিছোঁ, যাক যেনেকৈ পায় তেনেকৈ দি দিছোঁ। গতিকে চকু চৰহা মোৰ গাঁৱৰ, মোৰ হিতাধিকাৰী, মোৰ গাঁৱৰ এলেকাৰ মানুহে মোক কোৱা নাই বেয়াকৈ আজিলৈকে, কিন্তু বেলেগ ঠাইত যে কৈ থাকে এই অংগনবাদী বাইদেউসকলে পইচাবোৰ খায়, ওপৰতে বস্তুবোৰ খায় বুলি, সেইসকলকহে ক'ব বিচাৰিছোঁ ভিডিঅ'ৰ যোগেদি। আমি কিমান কম পইচাত কিমান গেলা কষ্ট কৰিবলগীয়া হৈছে। সেইদিনাখন মই এটা ভিডিঅ' চাইছিলোঁ, বাইদেউ আমাৰ ধান কটা বাইদেউখিনিয়ে মানে ধান কাটিছে, দুটা মানে সেই কমেণ্ট লিখিছে, আপোনালোকে বস্তুবোৰ খাবলৈ পায় নহয়, পইচা কমকৈ পালেও হ'ব। কুত্তাহঁত, তহঁতক কৈছোঁ, যিকেইটা যে চকু চৰহা আমাকে দেখি থাক, সেইকেইটাক কৈছোঁ বদমাছত চালা। এই যে বাকীবিলাক হেৰিয়তো যে বহুত টকা খাই যে বহি আছে, সেইবিলাকো চকু দিছ নাই তহঁতে? খালি অংগনবাদীকে চকু দি থাক যে, সেইবিলাককো চকু মাৰি দিয়ক অকণমান।
আমাৰতো আমি 6,500 টকা পাওঁ মাত্ৰ 6,500 টকা আমি এখন সংসাৰ আমাৰ পৰিয়াল চলাই আৰু নিয়াৰিকৈ আমি কাম কৰি আছোঁ সেইকাৰণে এনেকৈ মুখ দাঙি ডাঙৰ ডাঙৰকৈ কথা ক'ব পাৰিছোঁ বৰ্তমানলৈকে আমি অন্যায় কৰিবলৈ যোৱা নাই সেইকাৰণে ডাঙৰ ডাঙৰ কথা ক'বলৈ সাহস পাইছোঁ যিসকলে যদি কোনোবাই যদি ক'ৰবাত কৰিছে তেতিয়াহ'লে আপোনালোকে ভালকৈ তদন্ত কৰি পেলাই কথাবিলাক ক'ব দেই প্ৰমাণ সহকাৰে আমাক দেখাব লাগিব কিন্তু এনেকৈ জাহা তাহা কথা য'ত ত'ত মাত মাতিবলৈ নাহিব গতিকে এতিয়া কালিলৈ যিটো আমাৰ কালিৰ পৰা পলিঅ' ডিউটি পলিঅ' 3 দিন কৰিব লাগিব সেইটো বিষয়টো মই অকণ মাত মাতিলোঁ আৰু পোষণৰ বিষয়ে আমাৰ লগৰীয়াসকলক সুধিছোঁ পোষণত আপোনালোকে সমস্যাৰ সন্মুখীন হৈছে নাই আৰু পলিঅ' ডিউটি যিসকলে কৰিব সেইসকলকো মই মানে ইমান কম পইচাত কৰাৰ কাৰণে মই দুখ পাইছোঁ গতিকে এইবিলাক সকলোবিলাক আমি চকু চালি জাৰি চাই পেলাই আমি আগবাঢ়ি যাব লাগিব আৰু কামবিলাক কৰি যাব লাগিব মনৰ কথাবিলাক আপোনালোকৰ লগত সকলোৰে আগত শ্বেয়াৰ কৰি থাকিম আপোনালোকে সহযোগ কৰিব কমেণ্টবিলাক দি থাকিব কমেণ্টবিলাকৰ ৰিপ্লাই মই চাম আৰু আপোনালোকৰ কিবা ক'বলগীয়া থাকিলে মোক কমেণ্টৰ জৰিয়তে জনাব মই ভিডিঅ' বনাম গতিকে আমাৰ নিজৰ দুখবিলাক যদি আমি মাত মাতি নাযাওঁ তেতিয়াহ'লে আমাক সকলোৱে এনেদৰে ঠগি ঠগি খাই খাই আমাক গোটেই শেষ কৰি দিছে আৰু ক'বলৈ ভাষা নাই আৰু সব ফালৰ পৰা আমাকে টেটু চেপিছে সব ফালৰ পৰা আমাকে টেটু চেপিছে গতিকে ধৈৰ্য বহুত ধৰিছোঁ আৰু ধৈৰ্য ধৰিবলৈ গাত শক্তি নাইকিয়া হৈ গৈছে সেইকাৰণে আজি পুনৰ এটা ভিডিঅ' লৈ আহিছোঁ গতিকে আকৌ এটা ভিডিঅ' মাজে মাজে বনাই থাকিম পথাৰৰ আজৰি চাই চাই গতিকে সকলোৱে ধান কটা হ'লনে নাই কাটিছে নাই অকণ কমেণ্ট কৰিব আৰু সহযোগ কৰিব আৰু ভিডিঅ' বনোৱাত উৎসাহ যোগাব তেতিয়াহ'লে আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ নতুন এটা ভিডিঅ' লৈ পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিলৈ তেতিয়াহ'লে ইমানতে সামৰণি মাৰিছোঁ